발견 너고라고 좀이 무슨 정보가 있습니다. তুমি যে অহাত পলম কৰিছিলা সখা পলম তুমি কৰিলা সখা বহুত পলম কৰিলা চোৱাচোন অত বৰ্ষৰ পিছত মোলৈ তোমাৰ এতিয়াহে মনত পৰিলে মই তোমাৰ কাহানিও পাহৰা নাছিলো তেন্তে অহা নাছিলা কিয় ইমান দিনে বুজিছো তুমি চাগে ভাবিছিলা মই বিশাল দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ সখা অস্বীকাৰ এয়া তুমি কি কৰিছা ক্ষমা খুঁজে লজ্জিত নকৰিব ব'লা আমি এতিয়া গাড়ীলৈ যাওঁ তাতে বহি আমি সকলো আলোচনা কৰিম নাই নাই সখা ব'লা তোমাক লগ পোৱাৰ যি অভিলাষ আছিল সেয়া মোৰ পূৰ্ণ হ'ল সখা সেই মুহূৰ্ততে তুমি মোক আলিংগন কৰিছিল সেই মুহূৰ্ততেই দৰিদ্ৰ ব্ৰাহ্মণৰ গৌৰৱ লক্ষ্য মানে বাঢ়ি গ'ল মই তেন্তে এতিয়া যাওঁ সখা সখা নুবুজিলো মই তোমাৰ কোৱা অৰ্থ কি তোমাৰ সখা মই দৰিদ্ৰ ব্ৰাহ্মণে যদি তোমাৰ ৰাজকাৰ্যত কৰিলে কি ভাবিব তোমাৰ জাতি কুটুম্বই তোমাৰ সপত্নী খবৰ আগত মোক বন্ধু বুলি ক'বলৈ তুমি জানো নাজানো নকৰিবা সেইবাবে মই ইয়াৰ পৰাই উভতি যাওঁ তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা তুমি কেনেকৈ ভাবিব পাৰিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি চোৱা বৰঞ্চ তোমাৰ পদ ধূলি পাই দ্বাৰকাৰ ধূলি কণ পৰ্যন্ত আজি মান বাহিৰ আৰু সখা এই বন্ধুত্বই বাহ্যিক আৱৰণ প্ৰশ্ৰয় নীতি কমকি তেনে ভাৱ তুমি কদাপি জনাব নোৱাৰা গতিকে ব'লা আমি এতিয়া গাড়ীলৈ যাওঁ কোনো কিন্তু নাই সখা মই আৰু তোমাৰ কোনো কথাই কৰিবলৈ সখা আৰু চোৱাচোন সখা একমাত্ৰ তোমাক স্বাগতৰ বাবে ৰৈ আছে এই বিশাল দ্বাৰকাৰ সহস্ৰ ৰাজা সঁচা সখা গতিকে পলম কি কৰা ব'লা আমি এতিয়া গাড়ীলৈ যাওঁ